সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 12 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 30 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, শেষ ৰাতি 4:25 চলি থাকিব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ, দিনৰ 2:24 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:34 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:40 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ কুম্ভীৰ ৰস্তি অগ্নিযোগ হ'ব, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:29 পৰা 1:53। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:17 পৰা 9:13। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ সদস্যসকলৰ ফালৰ পৰা সমৰ্থন সকলো দিশত লাভ কৰিব। লগতে প্ৰেমৰ ফালৰ পৰাও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। ঘূৰা ফুৰাৰ যোগো দেখা পোৱা গৈছে। ক'ৰবাত হয়তো ফুৰিব যাবলৈ আপুনি সুযোগ সুবিধা দিনটোত লাভ কৰিব পাৰে। আজি আধ্যাত্মিক গুৰু নতুবা জ্যেষ্ঠ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে, কিন্তু অকণমান শৰীৰত কোনোবা অংশত আপুনি বিষ যেন অনুভৱ কৰিব পাৰে, নতুবা ভাগৰো অকণমান অনুভৱ আপোনাৰ দিনটোত হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যদি যত্ন ৰাখে, বাকী অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি আনৰ উপদেশে আপোনাক মাজে সময়ে উপকাৰো কৰিব, গতিকে আনৰ কথা শুনাটো দিনটোৰ বাবে অতি শুভদায়ক হিচাপে পৰিগণিত হ'ব। আজি কিন্তু ধৈৰ্যৰে কৰা কাম আপোনাৰ বিশেষ ফলদায়ক হ'ব, কাৰণ যিকোনো কাম আপুনি যদি ধৈৰ্য ধৰি কৰে সেই কামত সফলতা প্ৰাপ্তি আজি নিশ্চয় হ'ব। গতিকে কিবা যদি কাম হোৱা নাই, ধৈৰ্য ধৰি কৰাৰ চেষ্টা কৰক, নিশ্চয় সেই কাম বনবোৰ সফল হৈ উঠিব। অন্য কিন্তু সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে
এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে জানিব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো হাঁহি ধেমালি আনন্দৰ মাজেৰে আজি পাৰ হ'ব গতিকে খুব দিনটো আপুনি এনজয় কৰিব পাৰিব অৱশ্যে যাত্ৰাৰো যোগ দেখা পোৱা গৈছে কিন্তু যাত্ৰা কৰিলে অকণমান ভাগৰ অনুভৱ আপোনাৰ হ'ব পাৰে আৰ্থিকভাৱেও আজি দিনটোত লাভৰ যোগ পৰিলক্ষিত হৈছে গতিকে ধন টকা পইচাৰ লাভ হ'ব উন্নতি হ'ব গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা ধুনীয়াকৈ দিনটো পাৰ হ'ব আজি এই ৰাশিৰ ব্যক্তিসকলে যিটো বিচাৰে সেইটো কাম আপোনাৰ হৈ উঠিব গতিকে আপুনি মনত ভবা কাম বনবোৰ হৈ উঠাও দেখা যাব গতিকে মনৰ আশাবোৰ পূৰ্ণ হোৱাও পৰিলক্ষিত হ'ব প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব ধুনীয়াকৈ আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অতিবাহিত হ'ব আজি কিন্তু ক'ৰবাৰ পৰা নিমন্ত্ৰণ হয়তো আপোনাৰ ওচৰত আহিব পাৰে কোনোবাই নিমন্ত্ৰণ আপোনাক দিব পাৰে জীৱনসংগীৰ বাবে আপোনাৰ হাতত সিমান সময় নাথাকিব কাৰণ বেলেগ ক্ষেত্ৰতে সময় পাৰ কৰাৰ বাবে প্ৰিয়জনক সময় হয়তো সিমান আপুনি দিব নোৱাৰিব আজি কিন্তু ধৰ্ম কৰ্মৰ প্ৰতি আস্থা আৰু বিশ্বাস অইন দিনৰ তুলনাত অকণমান বৃদ্ধি পাব আজি কাৰোবাৰ কথা শুনিবলগীয়াও হয়তো হ'ব পাৰে কাৰণ আপুনি নিজেই কিবা কৰিম বুলি ভাবি থাকিলেও আনৰ কথা নুশুনি কামত আগবাঢ়িলে অকণমান খেলি মেলি হ'ব পাৰে গতিকে আনৰ কথা শুনাটো ভাল হ'ব লগতে কৰ্মত উন্নতিৰো এক বিশেষ যোগ দিনটোত দেখা পোৱা গৈছে বিদ্যাৰ্থীসকলৰ বাবেও শুভ কাৰণ পঢ়া শুনাত আজি এওঁলোকৰ আগ্ৰহ তাহতি আগৰ দৰেই থাকিব বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ নামত অকণমান খৰচ কৰিব লাগিব গতিকে ঘৰুৱা ক্ষেত্ৰত খৰচৰ মাত্ৰা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতে কি কৰিব ভৱিষ্যতে ক'ত যাব কেনেধৰণে কাম বন কৰিব সেই চিন্তাবোৰ অকণমান মনত আজি অৱশ্যে চলি থাকিব আজি আপোনাৰ ব্যক্তিত্বত কিছু আকৰ্ষণীয়তা গুণ আহিব যাৰ বাবে অন্য ব্যক্তিক আপুনি আকৰ্ষিত কৰিব পাৰিব আপুনি কোৱা কথাবোৰ অন্য ব্যক্তিৰ পচন্দৰ হ'ব নতুন বন্ধু বান্ধৱৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব কিন্তু যিমান পাৰে নিজৰ ব্যক্তিগত গোপনীয় কথা প্ৰিয়জনক নক'ব কাৰণ অন্য ব্যক্তিয়ে ব্যক্তিগত গোপনীয় কথা গম পালে অকণমান খেলি মেলি হ'ব পাৰে কৰ্মক্ষেত্ৰত কিবা কাম অকণমান ফাঁচি থাকিব পাৰে হয়তো আপুনি বাৰ একেটা কামতে লাগি থাকিবলগীয়াও হ'ব পাৰে সন্ধিয়াৰ সময়ত আপুনি কৰিবলগীয়া পূৰ্বৰ কাম বনবোৰৰ বোজা আপোনাৰ সন্ধিয়াৰ সময়ত অকণমান বৃদ্ধি পাব ইয়াৰ বাহিৰে ক'ৰবাত ঘূৰা ফুৰাৰো যোগ দেখা পোৱা গৈছে লগতে কোনোবা ব্যক্তিৰ সৈতে নতুন প্ৰেম সম্পৰ্কও হয়তো আজি দিনটোত গঢ়ি উঠিব পাৰে আজি কিন্তু নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব কাৰণ নিজক সময় নিদিলে হয়তো অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে বাকী নতুন পদবী প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত নতুন কিবা পদ আপুনি লাভ কৰিব বাকী সকলো দিশত শুভ বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়া শুনাত কিছু নতুন কথা জানিব শিকিবলৈ আজি পুনৰ মন যাব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ
আজি শৰীৰত বলাবল থাকিব, মনোবল আজিও যথেষ্টখিনি থাকিব। গতিকে শাৰীৰিক আৰু মানসিক এই দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল সুস্থ সবল হৈ থকা দেখা যাব। কিন্তু আপোনাৰ কিবা সা সম্পত্তি হয়তো চুৰি হ'ব পাৰে, নতুবা আপুনি হেৰুৱাব পাৰে। গতিকে অকণমান নিজৰ সা সম্পত্তিৰ ওপৰত গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। আজি প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি অৱশ্যে কোনোবা সম্পৰ্কীয় ব্যক্তিক সহায় কৰিবলগীয়া হোৱাও দেখা যাব। আজি সেই ব্যক্তিগৰাকীক সহায় কৰিলে আপুনি কৃতজ্ঞতাও লাভ কৰিব, তেওঁ কৃতজ্ঞতা আপোনাক জ্ঞাপন কৰিব। সৰু সৰু কামত আজি আপোনাৰ মন যাব। গতিকে বৰ বিশেষ ডাঙৰ কাম কৰাতকৈ এই ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কামত অকণমান ব্যস্ত থকা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা হয়তো ক'ৰবাত নহয় ক'ৰবাত বিফল হৈ আহিছে, কিন্তু আজি সেই বিফলতাবোৰ আপোনাৰ অকণমান কম হ'ব। সফলতাৰ দিশে আপুনি আগবাঢ়ি যাব পাৰিব। অৱশ্যে দিনটো ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব। নিজৰ বাবে সময় সিমান উলিয়াব নোৱাৰিব, কাৰণ বহু ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত আজি থাকিবলগীয়া হ'ব পাৰে। আজি দিনটোৰ শেষৰ ভাগত কোনোবা ব্যক্তিৰ সৈতে অকণমান সৰু কথাত মতভেদ আহিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। বাকী সম্পত্তি, ঘৰত সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। গতিকে ঘৰুৱা সম্পত্তি, ঘৰৰ নামত আজি সা সম্পত্তি অকণমান হ'লেও বৃদ্ধি পাব। মাতৃৰ মৰম চেনেহ আজি দিনটোত লাভ কৰিব। মাতৃয়ে খুব আপোনাক গুৰুত্ব দিয়াও দেখা যাব অইন দিনৰ তুলনাত। বিদ্যাৰ্থীসকলে আজি শিক্ষাৰ নামত কিছু খৰচ কৰিব লাগিব। বাকী অন্য সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অকণমান অংশগ্ৰহণ কৰা দেখা যাব। লগতে ব্যৱসায় বাণিজ্যৰ সম্পৰ্কত যদি আপুনি যাত্ৰা কৰে, তেতিয়াহ'লে সেই ব্যৱসায় আপোনাক আজি লাভ দিব। নতুনকৈ ব্যৱসায়ৰ আইডিয়া, ব্যৱসায়ৰ চিন্তাধাৰাবোৰ আপোনাৰ মনত আজি চলি থাকিব। কিন্তু কৰিব নলগীয়া ঠাইত খৰচ কৰাৰ বাবে আজি আৰ্থিক স্থিতি অকণমান দুৰ্বল হ'ব পাৰে। গতিকে যিমান পাৰে খৰচ কৰাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব ৰাখিব। আজি আকৰ্ষণীয় ব্যক্তিত্ব আপোনাৰ বাঢ়িব, যাৰ বাবে সকলোৱে মান সন্মান কৰাও দেখা যাব। সমাজত আপুনি লোকপ্ৰিয়তা আজি বৃদ্ধি পাব, সকলোৱে আপোনাক গুৰুত্ব দিব। সহকৰ্মীৰ সৈতে হয়তো সন্ধিয়া ক'ৰবাত ওলাই যাবলগীয়া আপুনি হ'ব পাৰে। আজি পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত পৰিব। লগতে এই ৰাশি ব্যক্তিসকলে জ্যেষ্ঠ ব্যক্তিৰ সৈতে আজি কিবা কথাৰ আলোচনা কৰাও দেখা যাব, নতুবা আপুনি কিবা আলোচনা হয়তো কৰিবলগীয়া হ'ব পাৰে। দিনটোৰ শেষৰ ভাগত কিন্তু আনৰ সহায় সহযোগিতাও আপুনি লাভ কৰিব। গতিকে অন্য ব্যক্তিয়ে আজি আপোনাক মাজে সময়ে সহায় কৰি থাকিব যদি আপুনি সহায় বিচাৰে। বিদ্যাৰ্থীসকলৰ মনত কিন্তু আজি অকণমান চঞ্চলতাও থাকিব। গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকে পঢ়িবলৈ কমকৈ মন কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি শিশুক নিয়ন্ত্ৰণ কৰাত অকণমান অসুবিধা হ'ব পাৰে। গতিকে ঘৰতো যদি কোনোবা শিশু আছে, সেই শিশুগৰাকীয়ে আপোনাৰ কথা নুশুনিব পাৰে। আজি কিন্তু নিজৰ খং ৰাগো অকণমান আপুনি নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক, কাৰণ হঠাৎ খঙৰ মাত্ৰা আকস্মিকভাৱে বাঢ়িব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে বহু কথা জানিব পাৰিব।
নজনা কথাবোৰ জানিব পাৰিব, নজনা কথাবোৰ আজি শিকাৰ যোগো দেখা পোৱা গৈছে। উপাৰ্জন পাতিটো আজি বৃদ্ধি পাব। আপুনি অইন দিনত যিমান উপাৰ্জন কৰিছিল আজি অকণমান হ'লেও সেই উপাৰ্জনবোৰ বৃদ্ধি পাব। ঘৰত আজি কিবা সাজোন কাচোনৰ কাম নতুবা ঘৰৰ মেৰামতিৰ কাম, গৃহ নিৰ্মাণৰ কাম, এনেধৰণৰ কাম চলি থকাৰ সম্ভাৱনা আপোনাৰ ঘৰত দেখা পোৱা গৈছে। আজি এনে কোনোবা ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পালে সেই ব্যক্তিৰ কথা বতৰাৰে সেই ব্যক্তিৰ কাম বনে আপোনাৰ বিশেষকৈ আপোনাৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব। আজি যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ সন্মুখত হয়তো সৰু সুৰা যাত্ৰাৰ সুবিধা আহি পৰিব পাৰে। বিবাহিতসকলৰ বাবেও আজি দিনটো এক বিশেষ শুভ দিন। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে নিজৰ অনুভৱবোৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। আজি ঘূৰা ফুৰা কৰিবলৈ মন যাব, বিশেষকৈ চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ নতুবা অকণমান আঁতৰত ঘূৰা ফুৰা কৰিবলৈ আজি দিনটোত কিছু আপোনাৰ মন যাব। বিদ্যাৰ্থীসকলৰ বাবে আজি লিখা পঢ়া কাম অকণমান বেছি হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি শৰীৰ চৰ্চা নকৰিলে অকণমান শৰীৰত দুৰ্বলতা থাকিব পাৰে। গতিকে যিমান পাৰে আপুনি শাৰীৰিক চৰ্চা কৰাৰ চেষ্টা কৰিব। আজি কিন্তু আপোনাৰ ধন প্ৰাপ্তিৰ কেইবাটাও পথ মুকলি হ'ব। গতিকে একাধিক পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আপুনি নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা শিকিব পাৰিব। গতিকে আনৰ পৰা কথাবোৰ শিকাৰ জনাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি ওচৰ পাজৰৰ ব্যক্তিসকলেও আপোনাক মৰম চেনেহ কৰিব। গতিকে আনৰ মৰম চেনেহ আজি আপুনি নিশ্চয় লাভ কৰিব। প্ৰেম সম্পৰ্কত আজি সঁচা প্ৰেম আপুনি লাভ কৰিব। প্ৰিয়জনৰ ছাপোৰ্ট প্ৰাপ্তিৰো আজি সম্ভাৱনাক সম্পৰ্কত দেখা পোৱা গৈছে। আজি আনক সহায় কৰিবলৈ মন যাব, কাৰণ নিজৰ ইচ্ছাই এই ৰাশি ব্যক্তিসকলে আনক সহায় কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত অকণমান অৱশ্যে কোনোবা ব্যক্তিৰ সৈতে বিবাদ হ'ব পাৰে, হয়তো মতভেদ থাকিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি যিমান আপুনি শিশুৰ সৈতে সময় পাৰ কৰিব, সিমানেই দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। নতুন নতুন দ্ৰব্য প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। ভাল হয়তো কিবা সম্পত্তি আজি দিনটোত আপোনাৰ বৃদ্ধি পাব পাৰে। অৱশ্যে বিদ্যাৰ্থীসকলৰ আজি কামৰ বোজা অকণমান বাঢ়িব। পঢ়া শুনাৰে হওক, বেলেগ ক্ষেত্ৰতে হওক, কাম অকণমান বেছি হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান বাহিৰা চিন্তা চলি থাকিব। তথাপি আপুনি যিমান পাৰে বাহিৰা চিন্তাবোৰ নিজৰ মনৰ পৰা দূৰ কৰাৰ চেষ্টা কৰক। দেখিব দিনটো ধুনীয়া হৈ পৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বৰ বিশেষ অৱশ্যে সমস্যা নাথাকে, কাৰণ হাতত ধন প্ৰাপ্তি হ'ব আপোনাৰ দিনটোত। গতিকে ধন টকা পইচাৰ অভাৱ সিমান আজি দিনটোত নাথাকে। ইয়াৰ উপৰিও কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা বন্ধু, সেই ব্যক্তিৰ পৰা আপুনি উপহাৰো হয়তো লাভ কৰিব পাৰে। গতিকে প্ৰিয় বন্ধু নতুবা প্ৰিয় সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক আৰ্থিকভাৱে উপহাৰ দিব পাৰে, নতুবা অন্য কিবা উপহাৰ দিব পাৰে। জীৱনসংগীৰ সৈতেও সম্পৰ্কত মধুৰতা আহিব। পাৰিবাৰিক সদস্যৰ ফালৰ পৰা অকণমান অৱশ্যে কিছু প্ৰেছাৰ, কামৰ প্ৰেছাৰ থাকিব পাৰে পৰিয়ালত। গতিকে
পৰিয়ালৰ সদস্যৰ পৰা অকণমান কাম বন দায়িত্ব কিছু কমকৈ লোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো পৰিয়ালৰ কাম কৰোঁতেই আপোনাৰ দিনটো পাৰ হৈ যাব। আৰু বহুদিন লগ নোপোৱা, বহুদিন যোগাযোগ নথকা ব্যক্তিক আজি আপুনি লগ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে কঠিন কামসমূহে আজি কৰিবলৈ আপোনাৰ মন যাব, কাৰণ সহজ সৰল কাম কৰাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলে কঠিন কাম বনবোৰহে কৰিব বিচৰা দেখা যাব। আজি দিনটোত ধন আগমনৰ সম্ভাৱনা দিনটোৰ শেষত দেখা পোৱা গৈছে, গতিকে লক্ষ্য কৰিলে সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে বিদ্যাত কিছু মনোযোগ কম থাকিব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে নিজৰ যদি শৰীৰত অকণমান গুৰুত্ব ৰাখে, বাকী সকলো দিশত আপোনাৰ দিনটো আজি ধুনীয়া দেখা পোৱা গৈছে। ইয়াৰ বাহিৰেও আজি ধন খৰচ, সৰু ল'ৰা ছোৱালীৰ নামত অকণমান ধন আপোনাৰ খৰচ হ'ব পাৰে। আৰু ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেধৰণে পৰিকল্পনা কৰিব, এই ধৰণৰ চিন্তাবোৰ আপোনাৰ মনত চলি থাকিব। অৱশ্যে ধুনীয়াকৈ এই ৰাশিৰ ব্যক্তিসকলে আজি ভৱিষ্যতৰ পৰিকল্পনাবোৰ কৰা দেখা যাব। আজি আপোনাৰ সুখ দুখৰ কোনোবাই সহভাগী হ'ব বিচাৰিব পাৰে, গতিকে আপোনাৰ কথাবোৰ অন্য ব্যক্তিয়ে খুব গুৰুত্ব দি শুনাও দেখা যাব। বাহিৰা কিতাপ পঢ়িবলৈও আজি মন যাব। যদিও আপুনি বিদ্যাৰ্থী নহয়, তথাপি আপোনাৰ বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ আজি অকণমান ইচ্ছা যাব। জীৱনসংগীয়ে আজি আপোনাক কিবা গোপন কথা জনাব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। যিহেতু দিনটোৰ অকণমান ভাগৰ কিছু থাকিব, যাৰ বাবে সন্ধিয়াৰ সময়ত কিবা এনে খবৰ লাভ কৰিব, নতুবা এনে কিবা ছাৰপ্ৰাইজ লাভ কৰিব, যিটো ছাৰপ্ৰাইজে, যিটো খবৰে আপোনাৰ সেই ভাগৰবোৰ কিছু নোহোৱা কৰি তুলিব। বাকী বিদ্যাত অকণমান অনিচ্ছা থাকিব পাৰে, কাৰণ নিজৰ পাঠ্যপুথি পঢ়িবলৈ আজি অকণমান অনিচ্ছা ভাৱৰ উদ্ভৱ হ'ব পাৰে। আজি কিন্তু মাতৃৰ সৈতে সম্পৰ্ক আপোনাৰ খুব সুন্দৰ হ'ব, কাৰণ মাতৃয়ে আপোনাৰ কথাবোৰ বুজি উঠা দেখা যাব। দুয়োৰে মাজত আজি আলোচনাও, বিভিন্ন কথাৰ আলোচনা হ'ব পাৰে। অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিশেষ ব্যক্তিৰ উপদেশ নতুবা আশীৰ্বাদ লাভ কৰিব। কোনোবা গুৰুতুল্য জ্যেষ্ঠ ব্যক্তিৰ হয়তো আপুনি আশীৰ্বাদ নতুবা উপদেশ লাভ কৰিব পাৰে। আজি দিনটোৰ আৰম্ভণি যিহেতু খুব ধুনীয়াকৈ হ'ব, গতিকে গোটেই দিনটো আপুনি নিজকে নিজে কিছু শুভদায়ক যেন অনুভৱ কৰিব, কাৰণ ৰাতিপুৱাৰ ভাগতে কিবা ভাল কামৰ শুভাৰম্ভ হ'ব পাৰে, নতুবা ভাল খবৰ পাব পাৰে। ধন কিন্তু আজি খৰচ হ'ব। আপুনি নকৰিম বুলি ভাবি থাকিলেও ক'ৰবাত নহয় ক'ৰবাত ধন খৰচ কৰিব লাগিব। আজি দিনটোৰ শেষৰ ভাগত পাৰিবাৰিক ক্ষেত্ৰত কিবা শুভ খবৰ আকস্মিকভাৱেও আহিব পাৰে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। অৱশ্যে যি পৰিকল্পনাই নকৰক কিয়, সেই পৰিকল্পনাসমূহ আজি আপোনাৰ সফল হ'ব। গতিকে আপুনি মনে বিচৰা ধৰণৰ যদি পৰিকল্পনা কৰে, সেই পৰিকল্পনাসমূহত নিশ্চয় সফলতা লাভ কৰিব। আজৰি সময়ত বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, কৰাত সুযোগ সুবিধা লাভ কৰা নাছিল, বহুদিন হৈ গৈছে, তেনেধৰণৰ কাম বন কৰাৰ আপুনি আজি সুবিধা আজৰি সময়ত লাভ কৰিব। আজি ঘৰত থকা কোনোবা শিশুৱে অকণমান আপোনাক
আমনি কৰিব পাৰে, নতুবা আপোনাক কিবা হয়তো আপত্তি কৰিব পাৰে। শিশুৰ আপত্তি পূৰণ কৰিবলগীয়া দিনটোত হ'ব পাৰে। সম্পদ লাভৰ যোগো দেখা পোৱা গৈছে, গতিকে ঘৰত আপোনাৰ কিবা নতুন সম্পদ হয়তো আহিব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ লিখা পঢ়াৰ বোজা অকণমান বৃদ্ধি পাব। ইয়াৰ বাহিৰে বাকী সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ আশাৰ উদয় হ'ব। গতিকে মনত আশা আকাংক্ষাবোৰ আজি বৃদ্ধি পাব। ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি উপদেশ দিব পাৰে। বিশেষকৈ যদি ধন খৰচ কৰাৰ অভ্যাস বেছি আছে, তেতিয়াহ'লে আপুনি ঘৰৰ সদস্যৰ পৰা উপদেশ লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো দিনটোৰ শেষৰ ভাগত কোনোবা অচিনাকি ব্যক্তিক লগ পাব পাৰে। তেনে ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটো প্ৰেমৰ ফালৰ পৰাও ধুনীয়াকৈ ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। আজি দিনটোত আপুনি বহু কথা শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ আজি যোগ দেখা পোৱা গৈছে। আৰু যিকোনো কাম খুব ভাবি চিন্তি লাহে ধীৰেহে কৰা দেখা যাব। ল'ৰা ধপৰাৰ মাজত আজি এওঁলোকে কোনো ধৰণৰ কাম সিমান কৰিব নিবিচাৰে। ভৱিষ্যতৰ চিন্তাও অকণমান মনত চলি থাকিব। অৱশ্যে ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত চলি থাকিব। ইয়াৰ বাহিৰে যাত্ৰা কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব, কাৰণ যাত্ৰা কৰিলে আপুনি নতুন নতুন ব্যক্তিক লগ পাব আৰু এনে ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পালে আপোনাৰ অনাগত দিনত সেই ব্যক্তিগৰাকীৰ সৈতে বন্ধুত্ব খুব সুন্দৰ হৈ পৰিব। আজি কিন্তু যোগাযোগ খুব শুভ থাকিব। সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা আপোনাৰ ধুনীয়া হৈ থাকিব। বিদ্যাৰ্থীসকলৰ বাবেও আজি শিক্ষাগুৰুৰ সৈতে সম্পৰ্ক খুব সুন্দৰ হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি এনে কাম কৰাৰ চেষ্টা কৰক যি কাম কৰি আপুনি খুব মনেৰে ভাল পায়। অৰ্থাৎ আনক দেখুৱাবলৈ কাম নকৰিব। নিজে যিটো ভাল পায় সেইটো কৰিলে আপুনি নিশ্চয় দিনটোত কিছু নিজকে নিজে শান্তি লাভ কৰিব। আজি পঢ়া শুনাৰ নামত অকণমান খৰচ হ'ব পাৰে। যদি বিদ্যাৰ্থী তেতিয়াহ'লে পঢ়া শুনাৰ নামত আপোনাৰ খৰচ কিছু হ'ব। দিনটো আপোনাৰ বাবে অৱশ্যে লাভদায়ক দেখা পোৱা গৈছে, কাৰণ দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে এক বিশেষ লাভদায়ক হৈ পৰিব। আজি যাকে তাকে বিশ্বাসো নকৰিব, কাৰণ যি ব্যক্তিক আপুনি খুব বিশ্বাস কৰে, নভবা নিচিন্তাকৈ আপুনি বিশ্বাস কৰে, সেই ব্যক্তিগৰাকীয়ে হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে সকলো ব্যক্তিকে আপুনি বিশ্বাস নকৰাটোৱেই ভাল হ'ব। আজি অকণমান ভাগৰ অনুভৱ হ'ব, কাৰণ দিনটোত কাম কৰি থাকিলে হয়তো বিশেষকৈ বাহিৰা কামে আপোনাৰ অকণমান ভাগৰ বঢ়াব। ঘৰৰ কাম অৱশ্যে কৰিলে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি ঘৰখনত আপুনি থাকি মানসিকভাৱেও শান্তি লাভ কৰিব, কাৰণ ঘৰত যিমান সময় অতিবাহিত কৰিব সিমানেই আপোনাৰ মনত শান্তি আজি নিশ্চয় থাকিব। বন্ধু বান্ধৱৰ আচাৰ ব্যৱহাৰত অকণমান পৰিৱৰ্তন আহিব পাৰে। হয়তো আপোনাৰ সৈতে সিমান ভালদৰে বন্ধু বান্ধৱে কথা বতৰা নক'ব পাৰে, কিন্তু সম্পদ লাভৰ যোগ আজি এক বিশেষ দেখা পোৱা গৈছে। গতিকে কিবা নহয় কিবা সম্পদ হয়তো আপুনি আজি দিনটোত লাভ কৰিব। বাকী বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ বিষয়তকৈ অন্য ব্যক্তিৰ বিষয়হে অধ্যয়ন কৰা
পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।